জাতীয়তাবাদ, উগ্ৰ জাতীয়তাবাদ আৰু সংবেদনশীলতা আদৰণি সম্ভাষণ। নমস্কাৰ, মই প্ৰদীপ খাদৰীয়া। মোৰ এই ভিডিঅ'টোলৈ পুনৰবাৰ যোগ দিয়াৰ বাবে মোৰ সকলো শ্ৰোতাকে অশেষ ধন্যবাদ জনাইছোঁ আৰু আন্তৰিক আদৰণি জনাইছোঁ। অসম এখন সাংস্কৃতিক বৈচিত্ৰ্যৰে ভৰা ৰাজ্য। অসমৰ ইতিহাস, ভাষা, সংস্কৃতি আৰু সামাজিক সংৰচনা এনেধৰণৰ যে পৰিচয়ৰ লগত জড়িত প্ৰশ্ন কেৱল সাংস্কৃতিক বিষয় নহয়, বৰং আৱেগিক আৰু ঐতিহাসিক বিষয়ো। সেইবাবেই যেতিয়া ভাষা, সংস্কৃতি, ভূমি, সংস্থাপন বা অস্তিত্বৰ লগত জড়িত প্ৰশ্ন সন্মুখলৈ আহে, তেতিয়া স্বাভাৱিক ৰূপতেই অসমীয়া সমাজত, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়। অসমীয়া সমাজৰ নিজৰ ভাষা, সংস্কৃতি আৰু অস্তিত্বৰ প্ৰতি সজাগ হৈ থকাটো দুৰ্বলতা নহয়, বৰং ই তেওঁলোকৰ শক্তি। সমস্যা তেতিয়াহে উৎপত্তি হয় যেতিয়া এই সজাগতা উগ্ৰতালৈ আৰু আত্মসন্মানৰ পৰা আঁতৰি গৈ অসহিষ্ণুতালৈ ৰূপান্তৰিত হয়। সেইবাবে আমি সজাগ হ'ব লাগিব যে অস্তিত্বৰ ৰক্ষা যাতে ঘৃণাৰে নহয়, বৰং আত্মসন্মান, সংযম আৰু ৰচনাত্মক দিশেৰে হয়। যিকোনো সমাজৰ প্ৰকৃত শক্তি কেৱল নিজৰ পৰিচয় সুৰক্ষিত কৰাত নিহিত নহয়, বৰং পৰিৱৰ্তনশীল পৰিস্থিতিত নিজৰ পৰিচয় সুদৃঢ় ৰাখি আনৰ সৈতে সহ-অস্তিত্ব স্থাপন কৰাতহে নিহিত হৈ থাকে। এয়াই পৰিপক্ক সামাজিক নেতৃত্বৰ পৰিচয়। অসমৰ দৰে বহু পৰিৱৰ্তিত জাতি-জনগোষ্ঠী আৰু সামাজিক পৰিস্থিতিৰ মাজত বাস কৰা ভাৰতীয় সমাজৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল পাৰস্পৰিক একতা, বিশ্বাস আৰু সহযোগিতা। যদি বিভিন্ন ভাষা-ভাষী সম্প্ৰদায়ে নিজৰ সৰু সৰু মতভেদবোৰ পাহৰি এজনে আনজনক জাতীয়তাবাদ, নিজৰ সমাজ, সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতি স্বাভাৱিক প্ৰেম আৰু সংৰক্ষণৰ এক ভাৱনা। জাতীয়তাবাদ তেতিয়ালৈকে সকাৰাত্মক যেতিয়ালৈকে ই আন সম্প্ৰদায়ৰ অধিকাৰ আৰু সন্মানক আদৰ কৰে। কিন্তু যেতিয়া ই মানসিক গোড়ামি, অন্ধবিশ্বাস, অসহিষ্ণুতা আৰু সংঘৰ্ষৰ ৰূপ লয়, তেতিয়া ই উগ্ৰ জাতীয়তাবাদ হৈ পৰে। জাতীয়তাবাদ মানে হ'ল নিজৰ জাতি, সম্প্ৰদায়, ভাষা বা সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ আকাংক্ষা ৰখা, নিজৰ পৰিচয়, সংস্কৃতি আৰু অধিকাৰক ৰক্ষা কৰা। ই সকাৰাত্মক আৰু ৰচনাত্মক হোৱা উচিত। সন্মান আৰু সহ-অস্তিত্বৰ ভাৱনা ৰখা, বিবিধতা আৰু সাংস্কৃতিক সংৰক্ষণক উৎসাহিত কৰা। আনহাতে উগ্ৰ জাতীয়তাবাদ মানে হ'ল নিজৰ জাতি বা সম্প্ৰদায়ক শ্ৰেষ্ঠ বুলি ভাবি আন জাতিসমূহৰ প্ৰতি অসহিষ্ণুতা বা শত্ৰুতাৰ ভাৱ ৰখা। আনৰ ওপৰত প্ৰভুত্ব স্থাপন কৰা বা তেওঁলোকক দমন কৰাৰ আকাংক্ষা আৰু গোড়া হোৱা। বিৰোধ, ঘৃণা আৰু বহিষ্কাৰৰ প্ৰবৃত্তিৰ লগতে সামাজিক সংঘাত আৰু বিভাজন বৃদ্ধি কৰাটো উগ্ৰ জাতীয়তাবাদৰ লক্ষণ। জাতীয়তাবাদী হোৱাটো বেয়া কথা নহয়। ইয়াৰ দ্বাৰা সংস্কৃতিৰ ৰক্ষা আৰু সংৰক্ষণ কৰা সম্ভৱ হয়। সমাজে নিজৰ ঐতিহাসিক পৰিচয় বজাই ৰাখিব পাৰে। সামাজিক একতা আৰু সামূহিক হিতৰ বাবে সংগঠিত প্ৰয়াস সম্ভৱ হয়। নিজৰ অধিকাৰৰ ৰক্ষা কৰা সম্ভৱ হয়। কিন্তু যেতিয়া ই উগ্ৰ ৰূপ লয়, তেতিয়া অন্য সম্প্ৰদায়ৰ অধিকাৰ আৰু হিতৰ হানি হ'ব পাৰে।
সাংগঠনিক আৰু আত্মবিশ্বাসৰ অভাৱত পৰে আৰু নিজৰ সাম্ৰাজ্যৰ প্ৰতি সন্মান আৰু গৰ্বৰ ভাৱনা বিকৃত হয়। এনে প্ৰেক্ষাপট সমাজৰ বিকাশৰ বাবে বিপদজনক হৈ পৰে। উগ্ৰ জাতীয়তাবাদে সমাজক সংকীৰ্ণ দৃষ্টিৰ মাজতেই আবদ্ধ কৰি ৰাখে। ব্যক্তিৰ চিন্তা প্ৰভাৱিত হয় আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত সংঘাত আৰু অসহযোগ বৃদ্ধি পায়। ৰাজনৈতিক শক্তি অপব্যৱহাৰ হোৱাৰ আকাংক্ষা আহি পৰে আৰু ইয়াৰ দ্বাৰা শোষিত আৰু উপেক্ষিত হোৱাৰ সম্ভাৱনা হৈ পৰে। সামাজিক সংঘৰ্ষ আৰু হিংসা বৃদ্ধি পায়। সমাজ আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে কাৰণ বিনিয়োগ, ব্যৱসায় আৰু বিকাশ ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ পৰে। জাতীয়তাবাদে কয়, মই নিজৰ সংস্কৃতিক ভাল পাওঁ। উগ্ৰ জাতীয়তাবাদে কয়, মোৰ সংস্কৃতি শ্ৰেষ্ঠ আৰু আনৰ সংস্কৃতি নিকৃষ্ট। সমন্বয়ৰ অৰ্থ নিজৰ পৰিচয়, সংস্কৃতি, ভাষা বা পৰম্পৰা এৰি দিয়া নহয়। সমাজ বা ৰাষ্ট্ৰত সমন্বয় তেতিয়াহে সম্ভৱ যেতিয়া মানুহে মইৰ পৰা ওপৰলৈ উঠি আমিৰ ভাৱক স্বীকাৰ কৰে। ইয়াৰ বাবে প্ৰয়োজন হয় সংবাদক অগ্ৰাধিকাৰ দিয়া, সকলো হিতৰ পৰিচয়ক স্বীকৃতি দিয়া, পৰস্পৰ সন্মান বিকশিত কৰা। অসামাজিক শক্তিৰ পৰা বাচি থকাৰ এয়াই আটাইতকৈ ফলপ্ৰসূ উপায়। সংগঠিত সমাজ, সকলো নাগৰিক, শক্তিশালী আইন ব্যৱস্থা আৰু সামাজিক সমন্বয়ৰ নেতৃত্বই ইয়াৰ মূল। সমন্বয়ৰ অৰ্থ আত্মসমৰ্পণ নহয়। যেনেকৈ বিবাহৰ পিছত এগৰাকী বোৱাৰীয়ে নিজৰ মাকৰ ঘৰ আৰু শহুৰেকৰ ঘৰ দুয়োৰে সৈতে সম্পৰ্ক বজাই ৰাখে, ঠিক তেনেদৰে এজন সচেতন নাগৰিকেও নিজৰ সমাজ, ভাষা, সংস্কৃতি আৰু পৰম্পৰাক সুৰক্ষিত ৰাখি বৃহত্তৰ সমাজ, ৰাজ্য আৰু ৰাষ্ট্ৰৰ সৈতে জড়িত হ'ব পাৰে। সমন্বয় তেতিয়াহে হয় যেতিয়া পৰিচয় থাকি যায়, অহংকাৰ নাথাকে, মতভেদ থাকে, মনোভেদ নাথাকে, বিবিধতা থাকে, বিভাজন নাথাকে, প্ৰতিস্পৰ্ধা থাকে, শত্ৰুতা নাথাকে। কোনো এখন সমাজৰ দীৰ্ঘকালীন শক্তি ইয়াৰ একৰূপতাত নহয়, বৰং বিবিধতাক লগত লৈ চলাৰ ক্ষমতাতহে নিহিত থাকে। সমন্বয়ৰ মূল মন্ত্ৰ হ'ল নিজকে সুৰক্ষিত ৰাখি আনকো স্বীকাৰ কৰা আৰু সকলোৰে উন্নতিৰ বাবে একেলগে আগবঢ়া। যিকোনো বহুসাংস্কৃতিক সমাজত নিজৰ পৰিচয় সুৰক্ষিত ৰখাটো প্ৰয়োজনীয়। কিন্তু একে সময়তে অন্য সম্প্ৰদায়ৰ পৰিচয় আৰু অধিকাৰকো সন্মান কৰা উচিত। এয়াই হ'ল ভাৰসাম্য, সুস্থতা আৰু ৰাষ্ট্ৰৰ বিকাশৰ মূল আধাৰশিলা। এইটোও মনত ৰাখিব লাগিব যে জাতিপ্ৰেম নাথাকিলে ৰাষ্ট্ৰপ্ৰেম বৃথা। আশা কৰোঁ মোৰ এই চুটি ভিডিঅ'টো আৰু ইয়াৰ বাৰ্তাটো আপোনালোকে নিশ্চয় পচন্দ কৰিলে। যদি মোৰ এই চিন্তাধাৰা আৰু সমলসমূহ আপোনালোকৰ ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি মোৰ এই ভিডিঅ'টো লাইক কৰিব, বন্ধু-বান্ধৱী তথা সমাজৰ আন লোকসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বহুমূলীয়া মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় লিখি জনাব, যাতে মই বুজিব পাৰোঁ আমাৰ সমাজে মোৰ এই ভাৱনাবোৰ কেনেদৰে গ্ৰহণ কৰিছে। মোৰ লগত যোগ দিয়াৰ বাবে আপোনালোক সকলোকে মই প্ৰদীপ খাদৰিয়াই পুনৰবাৰ অশেষ ধন্যবাদ জনালোঁ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰো। নিজৰ যত্ন ল'ব। আকৌ লগ পাম। ধন্যবাদ।